গোৱালপাৰা জিলাত অৰুণোদয় 2 আঁচনিৰ নামত যে ব্যাপক কেলেংকাৰী সংগঠিত হৈছে তাৰ তথ্য আপোনালোকক উপস্থাপন কৰিবলৈ ওলাইছো। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা তথ্য অনুসৰি দেখা গৈছে যে গোৱালপাৰা জিলাৰ খৰমুজা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমবাৰী গাঁও পঞ্চায়ত এলেকাত থকা অৰুণোদয় 2.0 আঁচনিৰ হিতাধিকাৰীৰ নামবোৰ বিচৰা হৈছিল আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ে গোৱালপাৰাৰ ফালৰ পৰা প্ৰদান কৰা তথ্যত বহুতো দুৰ্নীতি সংগঠিত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। হে আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছো। ইয়াত দেখা গৈছে এপ্ৰুভড বেনিফিচিয়াৰী লিষ্ট, নেম অফ দা ব্লক খৰমুজা ডেভেলপমেণ্ট ব্লক, নেম অফ দা জিপি আমবাৰী জিপি ইয়াত হৈছে। গতিকে অৰুণোদয় 2.0 আঁচনিত ইয়াত আপোনাৰ আমবাৰী গাঁও পঞ্চায়তত সৰ্বমুঠ 315 জন হিতাধিকাৰী আছে। ইয়াৰ মাজত দেখা গৈছে যে এজন হিতাধিকাৰী জহুৰা খাতুন, ইয়াতে ফাদাৰ এণ্ড হাজবেণ্ড নেম আন্তাবালী, ইয়াতে মানে ভিলেজ দেখুওৱা হৈছে পাণ্ডুবা। এই পাণ্ডুবা আচলতে আমবাৰী গাঁও পঞ্চায়তৰ অধীনত নহয়, এইটো মাৰকুলা গাঁও পঞ্চায়তৰ হয়। গতিকে অন্য গাঁও পঞ্চায়তৰ হিতাধিকাৰী আমবাৰী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত ইয়াত দেখা গৈছে যে ভৱেনেশ্বৰী দেৱী, ইয়াতে ফাদাৰ্ছ নেম হাজবেণ্ড নেমৰ ঠাইত আছে ৰজনীকান্ত নাথ, ইয়াতে ভিলেজ দেখুওৱা হৈছে পাখৰিটাৰী। আচলতে পাখৰিটাৰী আমবাৰী গাঁও পঞ্চায়তত নহয়, এইটো বাহবাৰী গাঁও পঞ্চায়তত হয়। তাৰপিছত আৰু এটা হৈছে যে হাসিনা বেগম, ইয়াতে ৰূপচান আলী দেখুওৱা হৈছে। ভিলেজটো আছে বালাৰভিটা, একচুৱেলি বালাৰভিটা আমবাৰী গাঁও পঞ্চায়তত নহয়। তাৰপিছত নাৰ্জিমা খাতুন, আজগৰ আলী, ইয়াতে ভিলেজ দেখুওৱা হৈছে শিলাপানী আমবাৰী গাঁও পঞ্চায়তত নহয়। তাৰপিছত উম্মে সালেমা বেগম, চানোৱাৰ পাঠক, উম্মে সালেমা বেগম, ইয়াতে ফাদাৰ এণ্ড হাজবেণ্ড নেমৰ ঠাইত লিখা আছে চানোৱাৰ পাঠক, ইয়াতে ভিলেজটো নীল বুলি দিয়া হৈছে আৰু ফোন নম্বৰৰ ঠাইত ইয়াতে অকল 10টা 9 দিয়া হৈছে, 999 এনেকৈ মানে 10 বাৰ দিয়া হৈছে। গতিকে ফোন নম্বৰ, গতিকে চাওক এই নেমটো আচলতে একেবাৰে জালিয়াতি কৰি কোনোবা দুষ্ট চক্ৰই এই লিষ্টত সোমাইছে আৰু ইয়াৰ পৰা মাহে মাহে পইচা তুলি কোনোবা দুষ্ট চক্ৰই আত্মসাৎ কৰি আছে। তাৰপিছত আহিছো আছাতন নেছা সলিমুদ্দিন সৰকাৰ, ইয়াতে ভিলেজ নেম নীল NA ইয়াতে নাই, কাৰণ অৰুণোদয় 2.0 আঁচনিৰ হিতাধিকাৰী বা এপ্লিকেশ্যন বিলাক পুংখানুপুংখভাৱে বাৰে বাৰে তন্নকৈ দেখাৰ ফলত সেইবোৰ সন্নিৱিষ্ট কৰা হৈছে, কিন্তু ইয়াতে ভিলেজ নীল NA বুলি দিয়া হৈছে। গতিকে ইয়াতে সন্দেহৰ সৃষ্টি হৈছে। আইছা সিদ্দিকা আহমদ আলী, ইয়াতে আদাৰ ভিলেজত আছে কদমতলা। আপোনালোকে জানে যে কদমতলা এইটো আমবাৰী গাঁও পঞ্চায়তৰ অধীনত নহয়, কদমতলা সম্ভৱত বৰপেটা জিলাৰ হ'ব পাৰে। তাৰপিছত ফাতেমা বেগম, ইয়াতে হাৰুনাৰ ৰচিদ, আদাৰ মানে ভিলেজৰ ঠাইত দিয়া আছে বামুণপাৰা, গতিকে বামুণপাৰা আমবাৰী গাঁও পঞ্চায়তৰ অধীনত নহয়। তাৰপিছত আৰু এটা আছে হাৰিনা খাতুন দানেশ আলী, ইয়াতে ভিলেজ বাটাবাৰী বুলি লিখা আছে, গতিকে বাটাবাৰী আমবাৰী গাঁও পঞ্চায়তৰ অধীনত নহয়। তাৰপিছত আৰু এটা আছে জেছমিনা খাতুন জুব্বাৰ আলী, ভিলেজ বালাৰভিটা। তাৰপিছত মেজমিনা খাতুন মুজাম্মেল হক, ইয়াতে ভিলেজ দিয়া আছে চাটাইমাৰী, গতিকে বালাৰভিটা আৰু চাটাইমাৰী এইটো আমবাৰী গাঁও পঞ্চায়তৰ অধীনত নহয়। নুৰজাহান নেছা আবু বক্কৰ সিদ্দিক, ইয়াতে ভিলেজ দিয়া আছে চাটাইমাৰী, গতিকে এই চাটাইমাৰী আমবাৰী গাঁও পঞ্চায়তৰ অধীনত নহয়। তাৰপিছত আৰু এটা আছে জাৰান নেছা আহমদ আলী, ভিলেজটো দিয়া আছে বালাৰভিটা, গতিকে দেখা গৈছে এইবোৰ আচলতে আমবাৰী গাঁও পঞ্চায়তৰ বাসিন্দা নহয়, গতিকে অন্য ঠাই অন্য গাঁও পঞ্চায়তৰ বাসিন্দাসকলক আমবাৰী গাঁও পঞ্চায়তত হিতাধিকাৰী হিচাপে দেখুৱাই এই কিছুমান দুষ্ট চক্ৰই চৰকাৰী ধন ইয়াতে হৰলুকি কৰি আছে। আৰু চাওক ইয়াতে ফোন নম্বৰ আছে। আজিকালি প্ৰত্যেক মানুহৰ ঘৰতেই
মোবাইল এটাকৈ আছে গতিকে যিবিলাক হিতাধিকাৰীসকলৰ ইয়াতে ফোন নম্বৰ উল্লেখ কৰা হৈছে বেছিভাগ ইয়াত দেখা গৈছে যে ফোন নম্বৰ ইয়াতে 99 বুলি দি থোৱা আছে একেবাৰে 10টা নহয় এনেকৈ বেছিভাগ ক্ষেত্ৰত দিয়া হৈছে গতিকে দেখা গৈছে যে কিছুমান দুষ্ট চক্ৰই এইবোৰ অৰুণোদয় 2.0 আঁচনিৰ নামত ভুৱা কিছুমান হিতাধিকাৰী দেখুৱাই চৰকাৰী ধন হৰলকি কৰি আছে গতিকে এই আমাৰ দৃষ্টিগোচৰ হৈছে গতিকে বিষয়টো আপোনালোকৰ আগত উপস্থাপন কৰিলো গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয়ৰ ফালৰ পৰাই এই লিষ্টবোৰ একচুয়ালি পুংখানুপুংখভাৱে তন্নতন্নকৈ পৰীক্ষা কৰাৰ পিছত ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু লিষ্টখিনি জিলা আয়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰাই দিয়া হৈছে গতিকে গোৱালপাৰাত যে অৰুণোদয় 2.0 আঁচনিৰ নামত দুৰ্নীতি হৈছে সেয়া আপোনালোকক অৱগত কৰিছো ইয়াৰ লগত কোন জড়িত এতিয়ালৈকে আমাৰ হাতত তথ্য আহি পৰা নাই গতিকে বিষয়টো যেতিয়া তথ্য আহি পৰিব আপোনালোকক অৱগত কৰিম গতিকে আপোনালোকক এইটো বিষয় অৱগত কৰিলো যে অৰুণোদয় 2.0 আঁচনিৰ নামত গোৱালপাৰা জিলাত যে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে সেয়া আপোনালোকৰ আগত তথ্য সহকাৰে উপস্থাপন কৰিলো